নমস্কাৰ। এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বাৰ্ষিকৰ পৰীক্ষাৰ সময়তে এখন বিশেষ গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আহিল 9 ফেব্ৰুৱাৰী তাৰিখত। আৰু এই নটিফিকেশ্যনখন অনুসৰি এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বাৰ্ষিকৰ পৰীক্ষা সম্পৰ্কত এটা বিশেষ নতুনত্ব আহিল, যিটো আগতে কেতিয়াও হোৱা নাই। সেই অনুসৰি এই নটিচখনত কি দিয়া হৈছে আমি চাওঁ। This is to certify to all the officers in charge of examination centers of Higher Secondary Final Examination 2024 that the attendance of examinees shall be collected online from the center in addition to photo attendance sheet. অৰ্থাৎ প্ৰত্যেক বছৰে এক্সাম চলি থকাৰ সময়ত ফটো এটেণ্ডেঞ্চ শ্বীটত ছাত্ৰ ছাত্ৰীসকলৰ এটেণ্ডেঞ্চ লোৱা হৈছিল। কিন্তু এইবাৰ ইয়াত এটা নতুনত্ব আহিব। আগৰ যিটো পদ্ধতি সেইটো থাকিবই, তাৰ উপৰিঞ্চি attendance.hscexam.in নামৰ এই পৰ্টেলটোৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলৰ এটেণ্ডেঞ্চ অনলাইন যোগেও দিব লাগিব। অৰ্থাৎ কোনো যাতে ছাত্ৰ ছাত্ৰী এই ক্ষেত্ৰত বাদ পৰি নাযায়, সেইটো চেণ্টাৰ কৰ্তৃপক্ষইও গুৰুত্ব দিব লাগিব আৰু ছাত্ৰ ছাত্ৰীসকলেও মনত ৰাখি থোৱাটো ভাল। গতিকে মই এই খবৰটো জনালোঁ। সকলোৱে ভিডিঅ'টো যিমান পাৰে আগলৈ শ্বেয়াৰ কৰি দিব।